ককা ঘৰ সম্পূৰ্ণ হল যিখন ঘৰ বনাই আছিলো প্ৰথম মোৰ ঘৰ আছিলে এইখনে হল ককা ঘৰ এনেকে বাৰান্দা এখন দি দিয়া গল আৰু এইবোৰ সব বেৰ নতুন হল আৰু এখন ধুনীয়াকে এখন দৰজা বঢ়িয়াকে এতিয়া ককা নিশ্চিন্ত মনে এটো ঘৰত থাকিব পাৰিব আৰু ইয়ালৈকে ককা ঘৰটো সম্পূৰ্ণ হল ইয়ালৈকে দিখল কৰি দিয়া গল আৰু গৰু ছাগলীৰ কাৰণে এনেকে ইয়াত এক্সট্ৰা কৰি দিয়া গল ইয়াত গৰু ছাগলী ককাই বান্ধিব পাৰিব আৰু মানুহটো সম্পূৰ্ণ বেলেগকে থাকিব কাৰণ মই আপোনালোকক কৈছিলো যে গৰু ছাগলীৰ লগত ককাই আৰু থাকিব লগা নহব হেবাবে সুন্দৰকৈ ঘৰটো বনাই দিলো ধুনীয়াকে বাৰান্দা দি দিয়া গল ককা আগফালে ধুনীয়াকে বহিব পাৰিব ধুনীয়াকে পৰিবেশ চাব পাৰিব নদীৰ পৰিবেশ মানে ভালদৰে থাকিব পৰাকে এটা ব্যৱস্থা কৰি দিলো এতিয়া ভিতৰলৈ সোমাই আহো ভিতৰ আপোনালোকক দেখাই আছো এতিয়া দৰজা খুলি মই ককাৰ নতুন ঘৰত প্ৰৱেশ কৰিব লৈছো আপোনালোক আহক চাওখি ভিতৰটো আগতে এবিলাকত গুটে কাপোৰ লগাই থোৱা আছে এবিলা খলনি হৈ গল গুটে বেৰ হৈ গল ধুনীয়াকে আৰু ককা পাকঘৰটো একচুয়ালি ইয়াত মই পাৰ্টিশন দিম বুলি কৈছিলো ককাই কলে যে মোক পাৰ্টিশন নালাগে কাৰণ ঠাণ্ডা দিনত ককাক জুই তাপটো লাগি থাকিব হেকাৰণে পাৰ্টিশন দিবলৈ মনা কলে হেকাৰণে নিদিলো কিন্তু এতিয়া হোৱনি কোঠাটোৰ পৰা অকমান হলো পাকঘৰটো অকমান বেলেগ হৈ থাকিব মানে বহলা হলটা পৰিবেশত থাকিব পাৰিব হেতু ব্যৱস্থা কৰিলো এতিয়া দেখিছে গুটে খালি হৈ আছে ইয়াত এতিয়া খালি কৰি নাৰাখো বস্তু হুমাম লৈ আনিছো গাড়ী ৰাখি থৈ আছো গাড়ীৰ পৰা আনিমগে কাৰণ গাড়ী ইয়ালে নাহে বহুত দূৰত আছে তালে যাম তাৰপা বস্তুখিনি আনিম আৰু ইয়াত ককাক ধুনীয়াকে ব্যৱস্থা কৰিম গতিকে এইখিনি কৰিলো ককাৰ বাবে এতিয়া আনি আছো ককাৰ বাবে বিছনা ব্লেংকেট সকলোবোৰ সব পাৰি পেলাই দেখাই আছো তো গাড়ী ইয়াত ৰাখি থৈ গৈছো ককা ঘৰ আছে তাত ইয়াৰ পৰা বস্তুখিনি নিব লাগিব মই আগতে কৈছিলো মানে ককাৰ যত থাকে তালে গাড়ী নাযায় সো এতিয়া মানে কি হ'ব এক বস্তুখিনি এনেকে মই গাড়ীত লৈ আহিছিলো তো ইয়াত এনেকে মূৰত উলিয়াই পেলাই মূৰত নিব লাগিব এখন লোৱা হেমন্ত বহুতে এটা মানে ভিতৰ জেগাত আছে কবলৈ গলে হেইভাবে ইয়ালে মানুহ এবাৰ অহাটো বহুত টান এইবোৰ এনেকে তুলি ব্লেংকেট সব লৈ আনিছো আৰু বিছনাখনো এনেকে লৈ আনিছো এতিয়া মূৰত নিব লাগিব কি কৰিব উপায়টো নাই ককা ঘৰটো বনাব যেতিয়া সকলোবোৰ দি মেলি আজৰি কৰিব লাগিব সো উলিয়ালো বিছনাখন কোনোমতে মানে কি হৈছে ককাৰ কাৰণে আপোনাৰ হেৰি বিছনা আনিম বুলি ভাবিছিলো এনেকুৱা কিন্তু যেহেতু মোক গাড়ীত নাহে হেবাবে এনেকুৱা ফল্ডিং টাইপৰ বিছনা আনিব লগা হ'ল গাড়ীত মানে বিছনাখন সোমালো প্লাইখন নাহিব যে হেবাবে এনেকে আনিব লগা হ'ল এতিয়া এয়া গাড়ী চাৰি লক কৰিলো এতিয়া মূৰত বিছনাখন লৈ ককাৰ তালে যাওঁ বলক এয়া আহি আছো এনেদৰে মূৰত বিছনা লৈ বহুত দিনৰ পিছত এনেকে মূৰত বিছনা লৈছো কাৰোবাৰ বাবে অকমান কষ্ট কৰিব লাগিব উপায় নাই কাৰোবাৰ জীৱনটো অকমান যদি সুখ দিব পাৰিলে অকমান কষ্ট কৰিব লগা হলে সেইখিনি কষ্টৰ কাৰ ৰেডি আছো আপোনালোকৰ এনে অনুভৱটো জনাবচোন যে এনেকে এখন ৰিজাৰ্ভৰ মাজত আহি থকা যেন অনুভৱ হৈছে নে চকচিনে পৰিৱেশটো চাই পেলাই কোনোফালে ঘৰ দুৱাৰ নাই আৰু এতিয়া মই অলপ ভাগৰ লাগিলে আমাৰ ইটুৰাজে এনেকে অলপ মোক লৈ দিছে মোক ফুপনি দেখি পেলাই বহুত ফুপনি ধৰিছে আপোনালোকে এনে চকচোন কেনেকুৱা জংঘল চাৰিফালে কেৱল জংঘল কোৱাচোন সঁচাকে ভাল লাগিছে কাৰণ 2.5 বছৰৰ দিনা চেষ্টা কৰাৰ পিছত অৱশেষত আজিৰ পৰা 15-20 দিনৰ আগত আপোনালোকক যোগাযোগ কৰিছিলো আৰু আপোনালোকক যোগাযোগ কৰি সহাৰি আপোনাৰ পৰা পোৱাৰ বাবে বহুত ধন্যবাদ আৰু আজি যে ইমান কষ্ট হৈছে কষ্টখিনি অনুভৱ লাগিছে নাই আসলে কষ্ট যেন লগা নাই সুখৰ দিন আহিছে বুলি ভাবিছো অসহায় এজন ককাক সহায় কৰিবলৈ আমি পাইছো হয় আহক এতিয়া এখিনি বস্তু এতিয়া ককাৰ তাত সোমাব ধুনীয়াকে হেমন্ত আহা ককাক এতিয়া ককা বহিছে আপোনাৰ কাৰণে বিছনা আহি গ'ল এটা বিছনা পাই দিম ধুনীয়াকে ককাই আজিৰ পৰা ভালদৰে দিন কটাব পাৰিব এখন জপাই পেলাই সোমাব লাগিব এনেকে সোমাই নিও এয়া ককা বিছনা ধুনীয়াকে পাই দিছো তুলি পাই দিম মুঠৰ ওপৰত সম্পূৰ্ণ শুব পৰা কৰি থৈ যাম আৰু এটো গাৰু দি থৈ গৈছো ধুনীয়াকে আৰু বেডশিটখন দিয়া সব ধুনীয়াকে পাৰি দিম আৰু মানে ককাৰ সুবিধাখিনি গুটেখিনি কৰি থৈ গৈছো ককাই যাতে ৰাতি আজি আৰামত শুব পাৰে তাকে আৰু বিচাৰিছো ধুনীয়াকে এয়া এতিয়া আৰু ককাৰ বাবে এখন ব্লেংকেট ককাই ধুনীয়াকে আজি ঠাণ্ডা গুছিব কাৰণ আগৰ অৱস্থাটো দেখিছিলে খুবেই বেয়া আছিলে এতিয়া ধুনীয়া এখন বিছনাত ককাই শুব পাৰিব আৰামত গদগদিয়া বিছনা যদিও ফল্ডিং টাইপৰ হয় ভাল কোৱালিটি হয় ধুনীয়াকে
ককাই সুন্দৰকৈ দিনটো পাৰ কৰক তাকে কামনা কৰি ইমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু চ' এতিয়া কথা এটা কৈ দিওঁ কি ককাৰ ঘৰটো সম্পূৰ্ণৰূপে মই বনাই দিলোঁ মোৰ প্ৰচেষ্টাত হৈ উঠিলে বহুত ল'ৰাই ছাপোৰ্ট কৰিলে আৰু সেই ককাৰ ঘৰ বনোৱা ভিডিঅ'টো চাই পেলাই এই বিচনাখনৰ তুলিৰ পৰা ধৰি গাৰুলৈকে এগৰাকী মানৱদৰদী মহিলাই তেওঁৰ বাবে আগবঢ়াইছিল নামটো তেওঁ ল'ব লাগিব তেখেতৰ ঘৰ আজাৰাত টুইংকল হাজৰিকা বাইদেৱে ককাৰ পৰা আশীৰ্বাদ পাবৰ বাবে বা ককাৰ বাবা আশীষ বিচাৰি এই বিচনাৰ পৰা ধৰি যিমান তুলি আৰু গাৰু আগবঢ়ালে আৰু এই ব্লেংকেটখন লখিমপুৰৰ জিন্তি শইকীয়া বাইদেৱে তেওঁৰ বাবে ডনেট কৰিছে এইখিনি কথা মই ক'ব লাগিব যিহেতু কৈ দিছোঁ কাৰণ তেওঁলোকে ককাৰ ভিডিঅ'টো চাই খুব দুখ প্ৰকাশ কৰিছিল আৰু ককাৰ প্ৰতি দয়া মৰম শ্ৰদ্ধা নিবেদি তেওঁলোক দুগৰাকীয়ে এইখিনি বস্তু আগবঢ়ালে চ' এনেকুৱা মানৱদৰদী মানুহ লাগে আপোনালোকে ছাপোৰ্ট কৰিলে আমি ঘৰ বনোৱাৰ উপৰিও বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ বস্তু সুবিধা কৰিব পাৰিম এতিয়া ককাৰ বাকী আছে ঘৰটো লেপিবলৈ এইখিনি লাহে লাহে কৰি থাকিব প্ৰথমতে ঠাণ্ডা দিন যিহেতু বহুত নিজেও সেইটো অনুভৱ কৰিছে কিমান ঠাণ্ডা পৰিছে সেইবাবে এইটো ব্যৱস্থা ইমানলৈকে কৰি দিলোঁ বাকী এতিয়া বেৰ লেপা কামটো লাহে লাহে কৰি থাকিব ইয়াত স্থানীয় মানুহক আজি কাইলৈৰ পৰা হয়তো আৰম্ভ কৰিব বিহু যোৱাৰ পিছৰ পৰা আৰু ককা আজি আপুনি সম্পূৰ্ণ ঘৰটোত থাকিব পৰা হৈ গ'ল আজিৰ পৰা ঘৰত থাকিব বিচনা ধুনীয়াকৈ চিজিল কৰি দিলোঁ আৰু ধুনীয়াকৈ আপোনাক গৰম কাপোৰ দি থৈছোঁ গাত গৰম কাপোৰ ল'ব আৰু ককাক চবে সুধি থাকে আপোনাৰ চুলিখিনি কথা সুধি থাকে চবে সেইকাৰণে ককা চুলিখিনি কিমান দীঘল বাৰু বহুত দীঘল ন মানে ইমানৰ পৰা মেলিলে চাগে সিমান মান পাবগে প্ৰায় চাগে 20-30 মিটাৰ মান হ'ব 6 মিটাৰ মান হ'ব ন চবে সুধি থাকে যে ককাৰ চুলিখিনি কিমান নালাগে নুখুলিব ককা নালাগে আৰু আপুনি চাগে 3 বছৰ আছে ন ককাৰ চুলিখিনি কথা চবে সুধি থাকে আজি সেইকাৰণে ককাৰ চুলিখিনি কিমান দীঘল সুধিলো আৰু ককা আপুনি শিৱ ভক্ত নি শিৱ বাবাৰ ভক্ত আৰু ককাৰ বাবে আশীৰ্বাদ বিচাৰি দুগৰাকী বাইদেৱে আপোনালে বিচনা ব্লেংকেট তেনেকে আগবঢ়াইছে গতিকে তেওঁলোকক আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ সুস্বাস্থ্য হয় আৰু আজিৰ পৰা ককাৰ এই অত বছৰীয়া দুখখিনি দূৰ হ'ব এইখিনি ভাবিছো আৰু ককাই টিউবেল বিচাৰিছিলে এতিয়া মই টিউবেলটো ককাক ব্যৱস্থা কৰিব পৰা মোৰ ইমানখিনি সামৰ্থ্য হোৱা নাই কিন্তু অনুৰোধ জনাইছো যদি স্থানীয় কোনোবা তেনেকুৱা ধৰণৰ মানুহ আছে 2-4জন মিলি ককাক টিউবেল এটা ব্যৱস্থা কৰি দিব মই যিমানখিনিলৈকে পাৰিলো দিলো ঘৰত সোমোৱাই থৈ গ'লো চ' ইমানখিনিলৈকে ককাক যিমান পাৰো দিবলৈ চেষ্টা কৰিলো দেখালো দেখুৱা মানে এইটো নহয় যে মই কিবা এটা কৰিছো আপোনালোকক দেখাইছো দেখুৱা মানে এইটো যাতে মোৰ দৰে আৰু 10জন আগবাঢ়ি আহি ককাৰ দৰে এনেকুৱা মানুহক সহায় কৰক সমাজখনক মানে সদায় সুস্থ কৰি তোলক তাকে কামনা কৰিলো এইটোৱে আছিল ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো মহত্ব আৰু উদ্দেশ্য আৰু লক্ষ্য এই লক্ষ্যত যাতে এদিন সম্পূৰ্ণ মানৱ সমাজ উপনীত হয় তাকে কামনা কৰি আজি এই ককাৰ নতুন ঘৰটোৰ পৰা বিদায় মাগিছো সদায় ককা সুস্থ হৈ থাকক কুশলে থাকক মাজে মাজে মই আহি থাকিম আৰু বাকী হেমন্তহঁতকো দায়িত্ব দিছো ককাক চাবা ভালকে কিবা অসুবিধা হলে মোক জনাবা আৰু যেনেকে পাৰো যেতিয়া পাৰো ককাক মই সহায় কৰিবলৈ চেষ্টা কৰিম গতি অকল ঘৰটো বনাই থৈ যোৱা নহয় যিকোনো প্ৰব্লেমত মোক কবা মই আহিম আৰু তোমাকো ধন্যবাদ জ্ঞাপন কৰিলো ইমানখিনি সহযোগ কৰাৰ বাবে চ' আজি এই জেগাটোৰ পৰা সকলোখিনি ল'ৰা মিলি বিদায় মাগিছো চ' এয়াই হ'ল এক মানৱ দৰদী যাত্ৰা মানৱ সেৱা কৰা এক যাত্ৰা এই যাত্ৰাত আৰু মানুহ ওলাই আহক এই ল'ৰাখিনিৰ দৰে মোক ছাপোৰ্ট কৰি আগুৱাই নিয়ক মাত্ৰ সকলো হাতত হাত ধৰি যেতিয়া আগুৱাই যাম নহয় প্ৰত্যেকজন দুৰ্ভগীয়া মানুহে এদিন ভালদৰে জীৱন পাৰ কৰিব পাৰিব চ' বিদায় মাগিছো ধন্যবাদ